আন্তঃৰাষ্ট্ৰীয় খেলৰ মঞ্চত উজ্বলি উঠিল যোৰহাটৰ দুই প্ৰতিভাৱান সন্তান ক্ৰমে প্ৰাণজিৎ শইকীয়া আৰু কস্তুৰী শইকীয়া। নেপালৰ কাঠমাণ্ডুৰ দশৰথ ষ্টেডিয়ামত 15 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা চতুৰ্থ মাউণ্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2026ত দুয়োজনেই উল্লেখযোগ্য সাফল্য অৰ্জন কৰে। প্ৰতিযোগিতাখনত প্ৰাণজিৎ শইকীয়াই চিলভাৰ মেডেল লাভ কৰাৰ বিপৰীতে কস্তুৰী শইকীয়াই ব্ৰঞ্জৰ মেডেল লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি যোৰহাটৰ ইনফিনিটি টাইকোৱাণ্ডো একাডেমীত এই চাৰিগৰাকী বিজয়ীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে এই সাফল্যই জিলা আৰু ৰাজ্যৰ ক্ৰীড়া জগতত আনন্দৰ লহৰ সৃষ্টি কৰিছে। দুয়োজনে একেটা ক্লাবৰ সদস্য। ইনফিনিটি টাইকোৱাণ্ডো একাডেমীৰ তত্বাৱধানত নিয়মীয়া অনুশীলন আৰু প্ৰশিক্ষণ লাভ কৰি আহিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধ অনুশীলন আৰু প্ৰশিক্ষকৰ দিক নিৰ্দেশনাই এই সফলতাৰ পথ প্ৰশস্ত কৰে। ইয়াৰ লগতে ৰাজস্থানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত হান্সৰাজ বৰদলৈ আৰু পুনয়ন প্ৰকাষ্ট ৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ খেলত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই দুটাকৈ গ'ল্ড আৰু এটা চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে একাডেমীখনৰ প্ৰশিক্ষাৰ্থীসকলে সামগ্ৰিকভাৱে সোণৰ মেডেল, ৰূপৰ মেডেল আদি লাভ কৰি নিজৰ একাডেমীখনৰ শক্তিশালীতাৰ প্ৰতিষ্ঠা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত আৰু ৰাষ্ট্ৰীয় মঞ্চত এই সফলতাই যোৰহাটৰ ক্ৰীড়া প্ৰতিভাৰ সম্ভাৱনা পুনৰবাৰ প্ৰমাণ কৰিলে। প্ৰাণজিৎ, কস্তুৰী, হান্সৰাজ আৰু পুনয়নৰ কৃতিত্বই আগন্তুক প্ৰজন্মক খেলা ধূলাৰ ক্ষেত্ৰত আগবঢ়াবলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰিছে। লগতে অভিভাৱক, প্ৰশিক্ষক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে তেওঁলোকক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। ৰাজস্থান জয়পুৰত হৈছিলে খেলখন আৰু যোৰহাট ইনফিনিটি ক্লাবৰ পৰা তেখেতে খেলিবলৈ গৈছিলে আৰু মোৰ আজি বহুত ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। সি ইমান সৰুতে যে ইমান সুন্দৰভাৱে খেল এখন খেলি অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ বাবে মই ক্লাবৰ প্ৰতিজন শিক্ষককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ভাল লাগিছে। সিহঁতৰো কষ্ট আছে আমাৰ লগতে, যাতে আগন্তুক দিনত মানে আৰু আমাৰ বাকী প্লেয়াৰ্ছসকলেও তেনেকে মেডেল কঢ়িয়াই আনি যোৰহাটলৈ গোটেই অসমলৈ গৌৰৱ কৰি আনিব পাৰে, তাৰে মানে কামনা কৰিছোঁ। আৰু আমি শিকোৱাটো শিকাইছোঁ, তাহাঁতি কি ল'ব পাৰিছে এতিয়া নাজানিছোঁ। আৰু বাকীবিলাক যিমান প্লেয়াৰ্ছ আছে তাহাঁতিও কষ্ট কৰক, তেনেকৈ যাতে মেডেল লৈ মেলি গৌৰৱ কঢ়িয়াই আনক। ধন্যবাদ। মাই নেম ইজ কস্তুৰ আৰু মই নেপাল কাঠমাণ্ডুত গৈছিলোঁ। ইণ্টাৰনেশ্যনেল গেম হৈছিলে তাত G1 আৰু তাত মই ব্ৰঞ্জ মেডেল পালোঁ। তাত বহুত দূৰৰ পৰা আহিছিলে, হংকঙৰ পৰা আহিছিলে আৰু বহুত বাহিৰৰ কাণ্ট্ৰিৰ পৰা আহিছিলে। তাৰ পৰা মই ছেমিফাইনেলখন মই নেপালৰ লগতে খেলিছিলোঁ। অভিজ্ঞতা কেনেকুৱা লাগিছিলে? ভাল লাগিছিলে, গ'লটো পোৱা হ'লে আৰু ভাল লাগিলে হয় আৰু I will try my best to bring gold medal next time. মোৰ নাম হান্সৰাজ বৰদলৈ। মই ফেডাৰেশ্যন কাপত চিলভাৰ পালোঁ আৰু COC গ'ল্ড। কেনেকুৱা লাগিছে? ভাল। খেলিবলৈ সুবিধা? মই ফাইনেলত তেলেংগানাৰ লগত আৰু পাইছিলোঁ। মোৰ নামটো হ'ল পুনয়ন প্ৰকাষ্ট। মই টাইকোৱাণ্ডো খেলত ফেডাৰেশ্যন কাপত এটা গ'ল্ড পালোঁ, COC ফাইটিঙত গ'ল্ড পালোঁ এণ্ড পুমছেট ব্ৰঞ্জ পালোঁ। ক'ত হৈছিলে খেলখন? খেলখন ৰাজস্থান জয়পুৰত হ'লে। তুমি কাৰ লগত পাইছা? মই তেলেংগানা, তাৰপিছত বহুত আছিলে কিন্তু নামটো মোৰ মুখস্থ নাই। তুমি কোনটো ক্লাবৰ পৰা গৈছিলা? মই ইনফিনিটি ক্লাবৰ পৰা খেলিবলৈ গৈছিলোঁ। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী RB ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।